মই বিশেষকৈ যোৱা 1 তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰেছ মিটখন আপোনালোকৰ মাধ্যমেৰে চাইছিলোঁ। চাই থাকোঁতে এনেকুৱা ভাৱ হৈছিলে CM মানে আমি চিফ মিনিষ্টাৰ বুলি কওঁ, কিন্তু তেখেতৰ কথাখিনি শুনি এনেকুৱা লাগিছিলে যে CM মানে ক্ৰেডিট মংগাৰ, যোনে ধাৰৰ হৈ পেলাই যেনেকৈ ফিছ মংগাৰ, তেনেকৈ এতিয়া চিফ মিনিষ্টাৰ নহয়, ক্ৰেডিট মংগাৰ। ধাৰ লোৱাটো যোনে নিজৰ যোগ্যতা আৰু প্ৰতিপত্তি বুলি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰে, তেওঁৱে হৈছে ক্ৰেডিট মংগাৰ CM। তেখেতে যিটো কৈছে, আগতে আমাক কৈছিলে মুখ্যমন্ত্ৰীয়ে যে অসম ভাৰতবৰ্ষৰ ভিতৰত শীৰ্ষ 5খন ৰাজ্যৰ এখন হ'ব। মই আপোনালোকক এখন মেপ দিম, এখন মেপ মই আপোনালোকলৈ লৈ আহিছোঁ। ইয়াত অসমৰ স্থান উল্লেখ নাই। এখন GDP বা যাক আমি ষ্টেটত GSDP বুলি কওঁ, ইয়াত টপ 10 যি ৰাজ্য আছে, তাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে অসম তেখেতৰ কাৰ্যকালত ভাৰতবৰ্ষৰ শীৰ্ষ 5খনলৈ আহিব, 5খনৰ ভিতৰলৈ আহিব। ইয়াত মই বাৰে বাৰে পঢ়ি চাইছিলোঁ অসম ক'ত আছে। টপ 10: মহাৰাষ্ট্ৰ 1 নম্বৰ, তামিলনাডু, উত্তৰ প্ৰদেশ, কৰ্ণাটক, গুজৰাট, বেংগল 6 নম্বৰ, 7 নম্বৰ ৰাজস্থান, 8 নম্বৰ অন্ধ্ৰপ্ৰদেশ, 9 নম্বৰ মধ্যপ্ৰদেশ, 10 নম্বৰ তেলেংগানা। আৰু কি কৈছে মুখ্যমন্ত্ৰীয়ে যে 2028 চনত যিজন CM থাকিব, কংগ্ৰেছৰ CM নিশ্চিতভাৱে থাকিব, 10 লাখ কোটি টকা লোন ল'ব পাৰিব। তেতিয়ালৈকে আমাৰ লোন ল'ব পৰা সক্ষমতা 10 লাখ কোটিলৈকে বৃদ্ধি কৰিব পাৰিব। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে এই ডাটাটো কিয় নকয় যে অসমৰ যিটো আমাৰ GSDP 2023-24 বৰ্ষত 6,43,089 কোটি। যিখন ৰাজ্যৰ GSDP 6,43,089 কোটি, 28 চনত কেনেকে 10 লাখ কোটি টকা লোন ল'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ ৰাইজক, এইটো বিতংভাৱে বুজাই দিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু কি কৈছে, আছামিজ চাইনিং, অসম উজলিছে। 2004 চনত বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত ইণ্ডিয়া চাইনিং বুলি যিটো শ্লোগান, তাৰ প্ৰত্যুত্তৰ 2004 চনত ভাৰতবৰ্ষৰ মানুহে দিয়াৰ কাৰণেই এগৰাকী অৰ্থনীতিবিদ সদ্য প্ৰয়াত ডক্টৰ মনমোহন সিং ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ পাইছিলে, ইণ্ডিয়া চাইনিঙৰ শ্লোগান চলি থাকোঁতে। আৰু এতিয়া মুখ্যমন্ত্ৰীয়ে যে অসম চাইনিং বুলি কৈছে, আমি বুজি পাইছোঁ যে তেখেতৰ যথেষ্ট চাইনিং হৈছে, তেখেতৰ লগত থকা চিণ্ডিকেট মাষ্টৰবিলাকৰ চাইনিং হৈছে, কেইজনমান অনা অসমীয়া ঠিকাদাৰৰ চাইনিং হৈছে, কেইজনমান অনা অসমীয়া পুঁজিপতি চাইনিং হৈছে। অসম চাইনিং হোৱা নাই। 2004 চনত বাজপেয়ী ডাঙৰীয়াক কংগ্ৰেছে ইণ্ডিয়া চাইনিং বুলি কোৱাৰ কাৰণে যিটো প্ৰত্যুত্তৰ দিছিলে, আমি 2026 চনত অসমৰ ৰাইজৰ আশীৰ্বাদত সেই প্ৰত্যুত্তৰ আমি বিজেপিক দিম। এতিয়া গাড়ী আমি যিটো স্পীড জোখোঁ, সেইটো আমি কিলোমিটাৰ বুলি কওঁ। গাড়ী যেতিয়া আমি স্পীড জোখোঁ, যদি চেনীৰ ডাইল জোখোঁ আমি কিলোগ্ৰাম বুলি কওঁ। আৰু আমাৰ দেশৰ যিটো ইকনমিটো আমি জোখোঁ, সেইটো আমি ডমেষ্টিক প্ৰডাক্টৰ ওপৰত, GDPৰ ওপৰত জোখোঁ। আমাৰ গুৱাহাটী
বা অসমৰ অৰ্থনীতিবিদসকলৰ কাৰণে মই কথাটো কোৱা নাই, আমাৰ গাঁৱৰ সাধাৰণ ৰাইজখিনিৰ কাৰণে মই কথাটো কৈছোঁ যে কিলোমিটাৰ গাড়ী আমি কিমান কিলোমিটাৰ আহিলোঁ, কিলোমিটাৰ, কিমান কেজি দালি চাউল কিনিলোঁ, কেজি, আৰু আমি আৰ্থিকভাৱে কিমান আগবাঢ়িছোঁ যে জাতিটো, সেইটো হৈছে GDP। এতিয়া আমাৰ অসমৰ যিটো কাৰেণ্ট পাৰ কেপিটা ইনকাম এজন ব্যক্তিৰ বছৰত 1,35,787 টকা, 1,35,787 টকা আমাৰ বাৰ্ষিক আয়। আৰু দৈনন্দিন আমাৰ যিটো আয় এজন ব্যক্তিৰ অসমত 11,315 টকা দৈনিক আয়। সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ক যে মই ক'লো যে আছাম চাইনিং, হয় আপোনাৰ চাইনিং হৈছে, আমি দেখি আছো, আপোনাৰ সোঁৱে বায়ে থকা কেইজনমান ঠিকাদাৰৰ চাইনিং দেখিছোঁ, 13জনমান ঠিকাদাৰ ডাবুল চাইনিং হৈছে, চিণ্ডিকেটৰ লগত থকা কেইজনেও চাইনিং হৈছে। কিন্তু চৰকাৰী তথ্য মতে আমাৰ 11,315 টকা যদি আয় হয়, তে সেই পৰিয়ালটো আৰু সেই ব্যক্তিজনৰ আৰ্থিক বিকাশটোক আমি চাইনিং অফ ডেট পাৰ্চন বুলি ক'ম নে নক'ম? সেই ব্যক্তিজনৰ চাইনিং হৈছে বুলি ক'ম নে নক'ম? 11,315 টকাত যিজন মানুহ চলিব লাগে, তেওঁৰ আয়টো আমি কি বুলি ক'ম? চাইনিং বুলি মানি ল'ম নে নল'ম? এইটো মুখ্যমন্ত্ৰী অসমৰ ৰাইজক ক'ব লাগিব। আনকি এই 10খন যি মই দেখাইছিলোঁ আপোনালোকক GDP-ত টপ 10, সেইটোতো দূৰৰ কথা, পাৰ কেপিটা ইনকামত উত্তৰ পূৰ্বাঞ্চলত মিজোৰাম, মেঘালয়, অৰুণাচলতকৈ অসম পিছত আছে। পাৰ কেপিটা ইনকামৰ ফালৰ পৰা অৰুণাচল, মেঘালয়, মিজোৰামতকৈ অসম পিছত আছে। মই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ, 2026ৰ আগত আপুনি টপ 10 ৰাজ্যবিলাকক অতিক্ৰম কৰিব নালাগে। 2026ৰ আগত আপুনি টপ 10লৈ সোমাব নোৱাৰে। যদি আপোনাৰ সামৰ্থ্য আছে, ডাবল ইঞ্জিন চৰকাৰ বুলি কয়, আপুনি অৰুণাচলক অভাৰটেক কৰি দেখুৱাওক পাৰ কেপিটা ইনকামত। আপুনি ইউ বিট মেঘালয় এণ্ড মিজোৰাম। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।